নিৰ্বাচনক লৈ পুনৰ ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 10 ফেব্ৰুৱাৰীৰ ভিতৰত পঞ্চায়ত নিৰ্বাচনৰ সকলো প্ৰক্ৰিয়া সমাপ্ত কৰা হ'ব ফেব্ৰুৱাৰী মাহৰ 10 তাৰিখৰ ভিতৰতে সকলো প্ৰক্ৰিয়া সমাপ্ত হ'ব পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা জাৰি কৰিব জানুৱাৰী মাহৰ ভিতৰত আমি জনাই আছো নতুন বছৰৰ প্ৰথমটো মাহতে আসলতে অধিসূচনা জাৰি কৰা হ'ব আৰু নিৰ্বাচনৰ ভোটাৰ তালিকা 30 ডিসেম্বৰৰ পূৰ্বে প্ৰকাশ কৰিব বুলিও মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনাইছে দুটাকৈ পৰ্যায়ত অনুষ্ঠিত হ'ব ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচন সংবাদ মেলত পঞ্চায়ত নিৰ্বাচনক লৈ কেইবাটাও ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেৱল পঞ্চায়ত নিৰ্বাচনেই নহয় অসম বিধানসভাৰ বাজেট অধিৱেশনক লৈও কেইবাটাও বিশেষ মন্তব্য কৰিছে এইবেলি নতুন বছৰত বাজেট অধিৱেশনৰ এটা দিন বা এটা সেশন অনুষ্ঠিত হ'ব কোকৰাঝাৰত আসলতে এক ইতিহাস গঢ়াৰ লক্ষ্যৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে আমি জনাই আছো পঞ্চায়ত নিৰ্বাচনক লৈ যেহেতু বিভিন্ন ধৰণৰ মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে কিন্তু কালিৰ দিনটোত পুনৰ সংবাদমেলৰ জৰিয়তে অত্যন্ত গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে যে 10 ফেব্ৰুৱাৰীৰ ভিতৰত সকলো প্ৰক্ৰিয়া পঞ্চায়ত নিৰ্বাচনৰ সমাপ্ত হ'ব আৰু দুটাকৈ পৰ্যায়ত অনুষ্ঠিত হ'ব ৰাজ্যত পঞ্চায়ত নিৰ্বাচনক লৈ পুনৰ ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য আছে মুখ্যমন্ত্ৰীগৰাকীৰ কি কৈছিল শুনো আহক যথেষ্ট এক্সাইটিং হ'ব আৰু আমি ফেব্ৰুৱাৰী মাহৰ আগতে বিশেষকৈ ফেব্ৰুৱাৰী 12 বা 13 তাৰিখৰ ভিতৰত আমি পঞ্চায়ত নিৰ্বাচনো আমি সামৰণি মাৰিব খুজিছো যাতে জানুৱাৰী মাহত আমি পঞ্চায়ত ইলেকশ্যনৰ নটিফিকেশ্যন দিব পাৰো আৰু ফেব্ৰুৱাৰী 10 তাৰিখৰ আগতে আমি পঞ্চায়ত ইলেকশ্যন আমি সামৰণি মাৰিব পাৰো ইয়াৰ মাজতে ফেব্ৰুৱাৰীত অসম বিধানসভাৰ অধিৱেশনো হ'ব এইবাৰ অসম চৰকাৰৰ আমি এটা সিদ্ধান্ত লৈছো যে এইবাৰ বিধানসভাৰ যিখন বাজেট অধিৱেশন তাৰ এটা সেশন বা এদিন আমি কোকৰাঝাৰত কৰিব পাৰো নেকি কিন্তু তাত ৰাতি নাথাকি ৰাতিপুৱা গৈ গধূলি গুচি অহা যাতে বহুত বেছি খা খৰচ কৰিব নালাগে এটা মিতব্যয়িতাৰ মাজেৰে আমি কৰিব পাৰো নেকি যে আমাৰ বিত্তমন্ত্ৰীৰ বাজেটখন আমি কোকৰাঝাৰত কৰিব পাৰো নেকি যেহেতু দিনটো বছৰটোৰ প্ৰথম সেশন হলে আমাৰ বাজেট পঢ়াৰ আগতে গভৰ্ণৰ এড্ৰেছ হয় কিন্তু যদি এপ্ৰিলত সেশন নহয় ফেব্ৰুৱাৰীত হয় তেতিয়ালে সেইটো ফাৰ্ষ্ট সেশন বছৰৰ প্ৰথম সেশন বুলি ধৰা নাযায় তেনেকুৱা ক্ষেত্ৰত ৰাজ্যপালৰ অভিভাষণ বা বিত্তমন্ত্ৰীৰ বাজেট কোনোবা এটা বিশেষ ব্যৱস্থা এবাৰ আমি কোকৰাঝাৰত কৰি যাতে দিনটো কৰি পেলাই আমি গধূলি কোকৰাঝাৰৰ পৰা উভতি আহিব পাৰো ৰাতি থকা মিলা বৃহৎ ব্যৱস্থা কৰিব নালাগে কিন্তু কোকৰাঝাৰত এটা সিগনিফিকেন্ট কাম এটা যাতে কৰিব পাৰি হয় ৰাজ্যপালৰ অভিভাষণ নহলে বিত্তমন্ত্ৰীৰ বাজেট বক্তৃতা এই দুইটাৰ কোনোবা এটা আমি কোকৰাঝাৰত কৰিম আৰু দুই এদিনতে বিটিআৰ কৰ্তৃপক্ষৰ লগত কথা পাতি ফেব্ৰুৱাৰী মাহ যথেষ্ট এক্সাইটিং হ'ব আৰু আমি ফেব্ৰুৱাৰী মাহৰ আগতে বিশেষকৈ ফেব্ৰুৱাৰী 12 বা 13 তাৰিখৰ ভিতৰত আমি পঞ্চায়ত নিৰ্বাচনো আমি সামৰণি মাৰিব খুজিছো যাতে জানুৱাৰী মাহত আমি পঞ্চায়ত ইলেকশ্যনৰ নটিফিকেশ্যন দিব পাৰো আৰু ফেব্ৰুৱাৰী 10 তাৰিখৰ আগতে আমি পঞ্চায়ত ইলেকশ্যন আমি সামৰণি মাৰিব পাৰো ইয়াৰ মাজতে ফেব্ৰুৱাৰীত অসম বিধানসভাৰ অধিৱেশন